ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅথেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপটিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅথেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপটিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত। আমাৰ চাবুৱাবাসীৰ বাবে অতি সুখবৰ। আমি চাবুৱাবাসীক জনাবলৈ পোৱা আনন্দিত হৈছোঁ যে আমাৰ চাবুৱাৰ নক্ষত্ৰ একাডেমীত আমাৰ ব্ৰেইন ক্লাব চেছ একাডেমীয়ে এখন একাডেমী স্থাপন কৰিবৰ বাবে আগবাঢ়িছে। তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই একাডেমীত ইতিমধ্যেই নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে, এডমিশ্যন হৈ আছে। আমাৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে তেওঁলোকে নামভৰ্তি কৰি পেলাই এই একাডেমীত প্ৰশিক্ষণ লৈ আছে। আমি জানো চেছ খেল হ'ল অতি পৌৰাণিক এক খেল, অসমীয়াত যাক দবা খেল বুলি কয়। এই খেলৰ পদ্ধতি আগৰ ৰজা মহাৰজাসকলে তেওঁলোকৰ ৰাজ্যৰ বিভিন্ন ক্ৰীড়া প্ৰক্ৰিয়াৰে ৰাজ্য চলাবলৈ তেওঁলোকৰ মগজুৰ শ্ৰীবৃদ্ধি কৰিবৰ কাৰণে এই খেলসমূহ তেওঁলোকে খেলিছিলে বুলি আমি লেখাসমূহত পাওঁ। চেছ খেলিলে সাধাৰণতে মন মগজু খুব উন্নত হয়, তেওঁলোকৰ স্মৃতি শক্তি বাঢ়ে, মন অস্থিৰ নহয়, স্থিৰ প্ৰক্ৰিয়াত ৰাখি পেলাই তেওঁলোকে মন মগজু ইয়াত খটুৱাব পাৰে, লাভান্বিত হয়, শিক্ষাৰ ক্ষেত্ৰতো লাভান্বিত হয়। ইতিমধ্যে অসম চৰকাৰে কৈছে, আমি শুনিবলৈ পাইছোঁ, তেখেতসকলে কৈছে যে বিদ্যালয়সমূহত চেছ খেল আৰম্ভ কৰিব লাগে। এই পাঠ্যক্ৰম তেওঁলোকে চৰকাৰে প্ৰচলন কৰা কথা কৈছে। সেই সুযোগতে আজি ব্ৰেইন ক্লাব একাডেমীয়ে আহি পেলাই আমাৰ নক্ষত্ৰ একাডেমীত তেওঁলোকৰ প্ৰচেষ্টাত গঢ় ল'বলৈ আগবাঢ়িছে। আমি চাবুৱাবাসীক জনাবলৈ পোৱা আনন্দিত হৈছোঁ। আহক আপোনালোকৰ ছাত্ৰ ছাত্ৰীক আমাৰ এই নক্ষত্ৰ একাডেমীৰ স্থানত যি ব্ৰেইন ক্লাব একাডেমী চেছ একাডেমী খুলিলে তেখেতসকলৰ পুত্ৰ সন্তান ইত্যাদিক আনি ছাত্ৰ ছাত্ৰীসকলক আনি আমাৰ চেছ একাডেমীত নামভৰ্তি কৰাওক, চেছ খেলাওক, এক
শান্তিপ্ৰিয় খেল, মন মগজু খেল, স্মৃতি শক্তি বঢ়াব পৰা খেল। আমি এই খেলৰ লগত জড়িত আৰু প্ৰশিক্ষক ধ্ৰুৱজ্যোতি বৰপাত্ৰক আমি তেওঁক সুধিব বিচাৰিম যে তেওঁ বিভিন্ন স্থানত এই খেলৰ লগত জড়িত হৈ খেলো খেলিছে, ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াইও নিছে। লগতে এই খেলৰ লগত লাগি আমাৰ যি অসম চৰকাৰে কি খেল পাতি গৈছিলে নহয়, খেল মহাৰণ, তেখেতেও যোগদান কৰিছিলে, ছাত্ৰ ছাত্ৰীসকলক যোগদান কৰাইছিলে। আপুনি এতিয়া আমি জানিব বিচাৰিম আপুনি এই খেলৰ লগত কেনেধৰণে জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে জড়িত কৰাইছে, আৰু চাবুৱাত যে আপুনি মন মেলিলে যে এনেকুৱা এটা অনুষ্ঠান খুলিব লাগে, আপোনাক ধন্যবাদ জনাইছো। আপুনি অলপ ৰাইজক জনাই দিলে আমি সুখী হ'ম। নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি বৰপাত্ৰ। মই আচলতে বহুত সৰুৰ পৰাই চেছ খেলিছোঁ। তথাপিও চেছ খেলিছোঁ যদিও মই 2015 চনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আচলতে চেছটো যিহেতু ছাৰে কৈ গৈছে এটা মগজুৰ খেল, ই স্মৃতি শক্তি বঢ়ায় ইত্যাদি ইত্যাদি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক সহায় হয়। মই আচলতে ক'ব বিচাৰিছোঁ যে চাবুৱাত কিয় মই চেছ একাডেমি খুলিম বুলি প্ৰচেষ্টা চলাইছিলোঁ। তাৰ কাৰণ দুটাই। আচলতে আজিকালি চেছ খেলটো আগতকৈ যদি তুলনা কৰোঁ বহুতত ই প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ খেল মহাৰণতো ই অন্তৰ্ভুক্ত হৈছে। মই আচলতে চাবুৱাত এইবাবেই দুবা একাডেমি ষ্টাৰ্ট কৰিছোঁ, কাৰণ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আপুনি যদি চায় বহুত জেগাত এতিয়াও চেছটো গেপ কৰি আছে। উদাহৰণস্বৰূপে ইতিমধ্যে য'ত চেছ আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত, নাহৰকটীয়া হওক, দলিয়াজান হওক, ডিব্ৰুগড় হওক, এইবিলাক অঞ্চলত চেছটো খুব ভাদৈ হওক খুব মানে জনপ্ৰিয়। যিবিলাক অঞ্চল যেনে ৰসমৰীয়া, চাবুৱা, লাহোৱাল, এইবিলাক টেঙাখাট, এইবিলাক অঞ্চলত আচলতে চেছটো একদম প্ৰসাৰ নাই। তাৰ বাবে আচলতে মই 2019 চনৰ পৰাই এটা সপোন দেখিছিলোঁ যে কিজানি এই এই অঞ্চলবোৰতো যদি অকণমান খেলটো যদি প্ৰচাৰ হ'ল হয়। তাৰ বাবে মই তেতিয়াৰ পৰাই প্ৰচেষ্টা কৰি আছিলোঁ। যিহেতু 2019-20 বৰ্ষৰ কৰোণাৰ বাবে গ'ল, লাহে লাহে যেতিয়া আকৌ চেছটো অফলাইন, আচলতে চেছ কোনো বয়সৰ সীমা নাই। আপুনি ইয়াতে দেখিব যে বেনাৰত আছে প্ৰায় 3 বছৰ 2 বছৰৰ পৰাই কিছুমান ষ্টুডেণ্টে যিটো ইণ্টাৰনেশ্যনেল ৰেটিং বুলি কয় পাবলৈ সক্ষম হৈছে। আচলতে চেছত কোনো এটা বয়সৰ সীমা নাথাকে, প্ৰায় 3-4 বছৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰি। আৰু বৰ্তমান মই বিভিন্ন স্কুলত কৰি আছোঁ, যেনে ডিব্ৰুগড় DPS, দিহিং ভেলী হাই স্কুল, আৰু নিজৰ একাডেমি বা পাৰ্চনেল কিছুমান ক্লাছো আছে।